মন্ত্ৰালয়ে অসমীয়া জাতি ধ্বংসৰ এক বিধায়ক আনিছে 2024 চনৰ 31 ডিচেম্বৰলৈকে তেওঁলোকে বিদেশী যিসকল অবৈধ বিদেশী অসমত আছে তেখেতলোকৰ ধৰ্মীয় ভিত্তিত নাগৰিকত্ব দিয়া এখন আইন প্ৰস্তুত কৰিছে। আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে তাৰ তীব্ৰ বিৰোধিতা কৰিছোঁ। কোনো কাৰণে অসমীয়া জাতিক ধ্বংস কৰি পেলাই বিদেশী বৰ পাৰিব নোৱাৰিব। কেন্দ্ৰীয় চৰকাৰ হওক বা অসম চৰকাৰ হওক, এই আজি আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ সমগ্ৰ অসমৰ লগত আজি ধেমাজিত আমি জোৰ সমদল কৰিছোঁ। কাৰ বাতিল হ'ব লাগিব, অবৈধ নাগৰিকক নাগৰিকত্ব প্ৰদান কৰাটোৰ পৰা বিৰত থাকিব লাগিব অসম চৰকাৰ হওক কেন্দ্ৰীয় চৰকাৰ। আমি শক্তি দিছোঁ আজি ধেমাজিৰে মাজমজিয়াৰ পৰা। যদি এই ক্ষেত্ৰত তেখেতলোকে বিৰত নাথাকে তেতিয়াহ'লে 26 চনত ইলেকশ্যনত তাৰ প্ৰত্যুত্তৰ পাবলৈ তেখেতলোক সাজু হৈ থাকিব লাগিব। কিন্তু যদি তেখেতলোকে বিদেশীসকলক অসমত সংস্থাপন বিচাৰিছে তেখেতলোকে সাজু থাকিব লাগিব 26 চনলৈকে। আমি অসম যুৱ ছাত্ৰ ধেমাজি জিলা সমিতিৰ পৰা এইটো সজোৰে আমি দাবী জনাইছোঁ যে এজনো বিদেশীক যদি অসমত সংস্থাপন কৰে এইখন চৰকাৰে 26 চনত তেখেতলোকে ইয়াৰ প্ৰতিফলন ভোগ কৰিবলৈ সাজু থাকিব।